সময় চাগে 10:30 মানে হৈছে। আকৌ পিছবেলা মানে স্কুললৈও যাব লগা আছে যে, সেয়েহে ভাতকেইটা খাবৰ কাৰণে যা যোগাৰখিনি কৰি লৈছোঁ। আৰু এইফালে প্ৰথমতে তেওঁক দি লৈছোঁ দেই। তাৰমানে কি ৰান্ধনীগৰাকীয়ে বোলে প্ৰথমে হেনো ল'ব নালাগে। আৰু আজি ভাজিছোঁ এইফালে কাচকল অকণমানিকৈ কাটি ভাজিছোঁ, আৰু লগতে ভাজি লৈছোঁ কেইটামান গুটি আলু। আৰু দুখনকৈ ভাজি হৈছে আজি। তাৰ উপৰিও আজি অকণমান বোলো পিটিকা খাওঁ বুলি ভাবিছোঁ, সেয়েহে পিটিকা কৰি লৈছোঁ এটা পোৰা বিলাহী। আৰু এইহে যি আমাৰ পাতত আছে, আৰু লগতে আছে অকণমান দালি। ভাতকেইটা খাই লওঁ খৰধৰকৈ, আকৌ স্কুললৈ যাব লাগিব। আৰু এইফালে যে চাওকচোন, এইখিনি গুটি আলু ঘৰত পিছে খেতি কৰা নহয় দেই, অলপমান মানে কিনি আনি লৈছোঁ। এতিয়া গুটি আলুৰ ছিজন চলি আছে, সেইকাৰণে ছিজন থাকোঁতে গোটাই লৈছোঁ, নহ'লে আকৌ পিছলৈ পোৱা নাযাব যে। আৰু এয়া আবেলি সময়ত বাহিৰত বহুত বৰষুণ দিছে, এতিয়া বাহিৰত একো কামো কৰিব নোৱাৰি যে, সেইকাৰণে মাটি দালি কেইটামান আনি থোৱা আছিলে, এইকেইটাকে বোলো অকণমান দলি লওঁ মানে পতা এখনত দলিম দেই। আৰু তাৰ আগতে অকণমান ভাজি লৈছোঁ, ৰ'দ নাই যে, বতৰ ডাৱৰীয়া। আৰু যদি এইকেইটা গৰম কৰি নলওঁ তেতিয়াহ'লে এইফালে খুন্দিব নোৱাৰিম। আৰু এইফালে ডলাতে পিৰা এখন দি লৈছোঁ, আৰু তাতে শিলপতা এটা দি মানে শিলগুটিটোৱেদি এতিয়া এনেকৈ খুন্দি থ'ম। আৰু এনেকৈ যদি খুন্দি থওঁ, যেতিয়াই মন যায় তেতিয়াই উলিয়াই পেলাই বনাই খাব পাৰিম। আৰু যদি এনেকৈ মানে ভাঙি নথওঁ শিলপতাত, তেতিয়া মানে এনেকুৱা হয় কেতিয়াবা খাবলৈ মন গ'লেও এই খুন্দাই নাই, কেনেকৈনো খাম বুলি তেনেকৈয়ে থাকি যায়। আৰু এইখিনি যে এনেকৈ শিলপতাখনত কৰি লৈছোঁ, কিছুমান যে গোটাকৈ থাকি যায়। আৰু এনেকৈ জাৰি দিলে মানে যিখিনি জাবৰ আছে সেইখিনিও যায়, মানে বাকলিখিনি বা মাটি যদি থাকে সেইখিনিও আঁতৰি যাব। আৰু এতিয়া এইখিনি অকণমান এনেকৈ ডুকি দিম, যিখিনি ডাঙৰ ডাঙৰ আছে সেইখিনি আকৌ এবাৰ দলি দিম, হৈ যাব। এইবাৰ বনাবলৈ লৈছোঁ অকণমান হালধিৰ চাহ দেই। হালধিৰ চাহ কাপ যে চৰ্দি তৰ্দি হৈ থাকিলে মানে বহুত ভাল, সেইকাৰণে খাব লাগে। আৰু এতিয়া ছিজনেই এনেকুৱা চলি আছে, কেতিয়াবা ডাৱৰীয়া কেতিয়াবা ৰ'দ দিয়ে, সেইকাৰণে মানে মানুহৰ চৰ্দি হৈছে বা জ্বৰ এনেকুৱাবোৰ খুব হৈ আছে, বা কিছুমানে এনেকৈ মাতটোকে ভাগি গৈছে। তাৰ কাৰণে এনেকৈ যদি বনাই খায় আপোনালোকে বহুত উপকাৰিতা পাব। কেতিয়াবা আপোনালোকৰো যদি হৈছে খাই চাব পাৰে। এইফালে গৰম পানী একাপ লৈছোঁ, তাতে আধা চামুচ গুড়ি হালধি লৈছোঁ। আৰু হালধিখিনি ঘৰুৱা হ'লে মানে বেছি ভাল হয়। তাতে অকণমান জালুকৰ গুড়ি আৰু অকণমান ক'লা নিমখ দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ চামুচখনে লৰাই মানে মিহলি কৰি লৈছোঁ। আৰু মানে এইটো সময়ত কাৰেণ্টটো নাই, সেইটো কাৰণে বৰ আন্ধাৰকৈ আহিছে ভিডিঅ'টো। আৰু তেওঁ মানে কি বৰষুণত তিতি বুৰি আহিছে যে, সেইকাৰণে চৰ্দিও পাই আছে, সেইকাৰণে অকণমান আনি পেলাই দি লৈছোঁ। আৰু এই চাদৰখন যে মই এম্ব্ৰইডাৰী কৰি আছিলোঁ মানে, সেইকাৰণে এনেকৈ। আৰু এতিয়া সন্ধিয়া নামঘৰৰ পৰা ওলাই আহি ভাবিছোঁ চাহ অকণমান খাওঁ। আৰু সেই ৰাতিপুৱা পিঠাগুড়ি নাখালোঁ যে, মানে পিঠা বনাই নাখালোঁ। আৰু এতিয়া সেয়া পিঠাৰ সৈতে চাহকাপ খাবলৈ বুলি লৈছোঁ। আৰু আপোনালোকৰ দিনটো কেনেদৰে গৈছে বাৰু? ডাৱৰীয়া বতৰ কৰিলে কি কৰোঁ কি নকৰোঁ লাগি থাকে ন কেতিয়াবা। আৰু কিছুমান কাম থাকিলেও মানে কৰিব নোৱাৰি বতৰটোৰ কাৰণে। মোৰো আজি তেনেকুৱা গতিয়ে হৈছে। পিছে আহিছোঁ দেই, আকৌ লগ পাম আপোনালোকক।